এতিয়া আহ্বান জনাওঁ কাৰণ আমাৰ যিখন গণেশপুৰ মাইনাছপুৰ প্ৰাথমিক বিদ্যালয় আছে ইয়াতো ল'ৰা ছোৱালী অনুপাতে যিখিনি শিক্ষক থাকিব লাগে সেনেকুৱা নাই কাৰণ মাথো দুইজনে চলাই যাব লাগে আৰু এনেতো শ্ৰেণী হিচাপেতো প্ৰথম মানৰ পৰা পঞ্চম মানলৈ আছে 5টা শ্ৰেণী এই 5টা শ্ৰেণীত দুজন শিক্ষক কেনেকুৱাকৈ পৰিচালনা কৰিব এটা শ্ৰেণীত সোমাই থাকিলে আৰু বাকীকেইটা এনেই থাকি যায় সেইকাৰণে আমাৰ অসম চৰকাৰে অতি শীঘ্ৰে শ্ৰেণী অনুযায়ী শিক্ষক মকৰাল কৰিলে যথেষ্ট উপকৃত হ'ব আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব আৰু যোগেদি আমাৰ গুণোৎসৱ যোগেদি আমাৰ হয় অৱশ্য উন্নতি নহয় হয় এইখিনি ল'ৰা ছোৱালীৰ আগ্ৰহ হয় গাৰ্জেনকেইটাও মানে এটা এক্সাম বুলি ভাবি গুৰুত্ব দিয়ে গতিকে আমাৰ বহুত দূৰৰ পৰা আহে কেইটামান ল'ৰা ছোৱালী এতিয়া উপস্থিত হ'ব পৰা নাই 1 কিলোমিটাৰ 2 কিলোমিটাৰ নহয় প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰত্বৰ পৰা ল'ৰা ছোৱালী আহি এইখন বিদ্যালয়লৈ পাওঁতে দেৰি হয় আৰু মোৰ স্কুলখনো 2013 চনতে পৰিচালিত হোৱা কিন্তু ল'ৰা ছোৱালীৰ অনুপাতে মোৰ এতিয়া শিক্ষক নাই মই শিক্ষাদান দিবলৈ মই অসুবিধা পাইছোঁ মাত্ৰ দুজনহে শিক্ষক আমি আজি মোৰ মাক ঢুকাল মোৰ জন্মদাত্ৰী মাক যোৱা শুক্ৰবাৰে মৃত্যু হৈ এতিয়া গুণোৎসৱ আহি থকাৰ কাৰণে মই এতিয়া এই ড্ৰেছ দি উপায় নাই এতিয়া স্কুলখন চলাব লগা হোৱাত মই নিজেই উপস্থিত থাকিব লগা হ'ল শিক্ষকৰ সংখ্যা কম মোৰ মাত্ৰ মিছেছে হয় মোৰ মিছেছেও আহিব নোৱাৰে কিন্তু বিদ্যালয়খনত আৰু অন্য শিক্ষক নথকাৰ কাৰণে মিছেছ মানে আহিব লগা হৈ আছে আৰু ময়ো আজি গুণোৎসৱ বুলি মই আজি এদিনো বাদ দিয়া নাই চব গুণোৎসৱৰ পৰা মই লাগি আছোঁ এতিয়াও আহি আছোঁ মাত্ৰ শিক্ষক আমাৰ দুজনে মাত্ৰ শিক্ষয়িত্ৰী এজন আৰু মই হেডমাষ্টাৰ এই দুজনে আমাৰ শিক্ষক পাঠদান কৰাটো মানে বহুতেই অসুবিধা হয় আমি দুজন ইফালে দুটা ক্লাছত সোমাই থাকিলে বাকী শ্ৰেণীকেইটা ক্লাছ কৰিব নাই দৌৰা দৌৰি কৰি ফিল্ডতে দৌৰি থাকে অসুবিধাত পৰিছোঁ মানে বহুত অসুবিধাত পৰিছোঁ অসম চৰকাৰক এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ গাঁৱলীয়া জেগাত যিটো আমাৰ গাঁৱলীয়া সেই গাঁৱলীয়াত শিক্ষকৰ নাটনি বহুত মোৰ বিদ্যালয়খন আজি শিক্ষক 2জন ছাত্ৰ আছে মোৰ 200জন গাঁৱলীয়া জেগাত প্ৰায়ভাগ শিক্ষক কমেই হৈ আছে মোৰ স্কুলখনতে 200জন ষ্টুডেণ্ট অনুপাতে মাত্ৰ 2জনহে আমি শিক্ষক গণেশপুৰ মাইনাছপুৰ প্ৰাথমিক বিদ্যালয়খনৰ নাম 2013 চনতে মোৰ প্ৰদৰ্শিত হৈছে শিক্ষাখণ্ড হ'ল কঠীয়াতলী ব্লক অফি হ'ল ক্লাষ্টাৰ হ'ল আমাৰ বৰপথাৰ ক্লাষ্টাৰ এতিয়া আহ্বান জনাওঁ কাৰণ আমাৰ যিখন গণেশপুৰ মাইনাছপুৰ প্ৰাথমিক বিদ্যালয় আছে ইয়াতো ল'ৰা ছোৱালী অনুপাতে যিখিনি শিক্ষক থাকিব লাগে সেনেকুৱা নাই কাৰণ মাথো দুইজনে চলাই যাব লাগে আৰু এনেতো শ্ৰেণী হিচাপেতো প্ৰথম মানৰ পৰা পঞ্চম মানলৈ আছে 5টা শ্ৰেণী এই 5টা শ্ৰেণীত দুজন শিক্ষক কেনেকুৱাকৈ পৰিচালনা কৰিব এটা শ্ৰেণীত সোমাই থাকিলে আৰু বাকীকেইটা এনেই থাকি যায় সেইকাৰণে আমাৰ অসম চৰকাৰে অতি শীঘ্ৰে শ্ৰেণী অনুযায়ী শিক্ষক মকৰাল কৰিলে যথেষ্ট উপকৃত হ'ব আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হ'ব আৰু যোগেদি আমাৰ গুণোৎসৱ যোগেদি আমাৰ হয় অৱশ্য উন্নতি নহয় হয় এইখিনি ল'ৰা ছোৱালীৰ আগ্ৰহ হয় গাৰ্জেনকেইটাও মানে এটা এক্সাম বুলি ভাবি গুৰুত্ব দিয়ে গতিকে আমাৰ বহুত দূৰৰ পৰা আহে কেইটামান ল'ৰা ছোৱালী এতিয়া উপস্থিত হ'ব পৰা নাই 1 কিলোমিটাৰ 2 কিলোমিটাৰ নহয় প্ৰায় 4 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰত্বৰ পৰা ল'ৰা ছোৱালী আহি এইখন বিদ্যালয়লৈ পাওঁতে দেৰি হয় আৰু মোৰ স্কুলখনো 2013 চনতে পৰিচালিত হোৱা কিন্তু ল'ৰা ছোৱালীৰ অনুপাতে মোৰ এতিয়া শিক্ষক নাই মই শিক্ষাদান দিবলৈ মই অসুবিধা পাইছোঁ মাত্ৰ দুজনহে শিক্ষক আমি আজি মোৰ মাক ঢুকাল মোৰ জন্মদাত্ৰী মাক যোৱা শুক্ৰবাৰে মৃত্যু হৈ এতিয়া গুণোৎসৱ আহি থকাৰ কাৰণে মই এতিয়া এই ড্ৰেছ দি উপায় নাই এতিয়া স্কুলখন চলাব লগা হোৱাত মই নিজেই উপস্থিত থাকিব লগা হ'ল শিক্ষকৰ সংখ্যা কম মোৰ মাত্ৰ মিছেছে হয় মোৰ মিছেছেও আহিব নোৱাৰে কিন্তু বিদ্যালয়খনত আৰু অন্য শিক্ষক নথকাৰ কাৰণে মিছেছ মানে আহিব লগা হৈ আছে আৰু ময়ো আজি গুণোৎসৱ বুলি মই আজি এদিনো বাদ দিয়া নাই চব গুণোৎসৱৰ পৰা মই লাগি আছোঁ এতিয়াও আহি আছোঁ মাত্ৰ শিক্ষক আমাৰ দুজনে মাত্ৰ শিক্ষয়িত্ৰী এজন আৰু মই হেডমাষ্টাৰ এই দুজনে আমাৰ শিক্ষক পাঠদান কৰাটো মানে বহুতেই অসুবিধা হয় আমি দুজন ইফালে দুটা ক্লাছত সোমাই থাকিলে বাকী শ্ৰেণীকেইটা ক্লাছ কৰিব নাই দৌৰা দৌৰি কৰি ফিল্ডতে দৌৰি থাকে অসুবিধাত পৰিছোঁ মানে বহুত অসুবিধাত পৰিছোঁ
অসম চৰকাৰক এইটো অনুৰোধ কৰিছোঁ, আমাৰ গাঁৱলীয়া জেগাত যিটো আমাৰ গাঁৱলীয়া, সেই গাঁৱলীয়া শিক্ষকৰ নাটনি বহুত। মোৰ বিদ্যালয়খন আজি শিক্ষক 2জন, ছাত্ৰ আছে মোৰ 200জন। গাঁৱলীয়া জেগাত প্ৰায়ভাগ শিক্ষক কমেই হৈ আছে। মোৰ স্কুলখনতে 200জন ষ্টুডেণ্ট অনুপাতে মাত্ৰ 2জনহে আমি শিক্ষক। গণেশপুৰ মাইনাউচি প্ৰাথমিক বিদ্যালয়খনৰ নাম 2013 চনতে মোৰ প্ৰদৰ্শিত হৈছে। শিক্ষাখণ্ড হ'ল কঠীয়াতলী, ব্লক হ'ল ক্লাষ্টাৰ হ'ল আমাৰ বৰপথাৰ ক্লাষ্টাৰ।